জাতীয় কংগ্ৰেছৰ দলত মাননীয় শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত মই আনুষ্ঠানিকভাৱে যোগদান কৰিব গৈ আছোঁ আৰু মই ৰাজহুৱাভাৱে আজি ঘোষণা কৰিলোঁ। মই কথা দিছোঁ, মোৰ ওপৰত অসমৰ ৰাইজৰ লগতে সংখ্যালঘু জনগণে যি আস্থা আৰু বিশ্বাস ৰাখি মোক বিগত দিনত সহায় সহযোগিতা আগবঢ়াইছে, এই আস্থা আৰু বিশ্বাস মই কেতিয়াও ভাঙি নেপেলাওঁ। মই প্ৰতিশ্ৰুতি আগতেও দিছোঁ, আজিও মই মোৰ ৰাজনৈতিক যাত্ৰাৰ আৰম্ভণিতেই মই অসমবাসী ৰাইজৰ লগতে সংখ্যালঘু সমাজকো মই প্ৰতিশ্ৰুতি দিছোঁ, মোৰ জীৱনৰ শেষছোৱা সময়লৈকে মই অসমখনৰ হৈ যুঁজিম, মানৱতাৰ হৈ যুঁজিম, মানুহৰ হৈ যুঁজিম, অসমৰ সমন্বয়ৰ হেতু গঢ়িবৰ কাৰণে যুঁজিম। সংখ্যালঘু সমাজৰ চৰঞ্চলৰ মাটিৰ পট্টাই হওক, ভূমিৰ সমস্যাই হওক, গৰাখহনীয়াৰ সমস্যাই হওক, সংখ্যালঘু সমাজৰ শৈক্ষিক সমস্যাই হওক, সংখ্যালঘু সমাজৰ নাগৰিকত্বৰ সমস্যাই হওক, প্ৰতিটো সমস্যাই মই বলিষ্ঠভাৱে যুঁজিবৰ কাৰণে মই আপ্ৰাণ চেষ্টা কৰিম। এই কথাখিনি মই আপোনালোকক সকলোকে কৈছিলোঁ, আগতেও আজিও কৈছোঁ। মই তেতিয়াও যি আছিলোঁ, মোৰ ওপৰত বিশ্বাস আৰু আস্থা ৰাখিব, মই আজিও আছোঁ আৰু অনাগত দিনতো মই ৰেজাল্ট কৰিম। মই মোৰ কথাখিনি বলিষ্ঠভাৱে যুক্তিসংগতভাৱে কেৱল অসমতেই নহয় সমগ্ৰ ভাৰতবৰ্ষতেই আমি তুলি ধৰিবৰ কাৰণে চেষ্টা কৰিম। গতিকে পৰিৱেশ হৈছে এই পৰিৱেশটো আমি যুৱ সমাজ আজি আমি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আমি একত্ৰিত হৈ আমি সাম্প্ৰদায়িকতাৰ যি বিষবাষ্প আৰম্ভ হৈছে, সাম্প্ৰদায়িকতাৰ যি ঘৃণা সৃষ্টি কৰা হৈছে, সেই ঘৃণাক অফৰাই মানুহৰ ওপৰত যি নিৰ্মম নিৰ্যাতন চলোৱা হৈছে, অমানৱীয়ভাৱে সংখ্যালঘুৰ ওপৰত যি নিৰ্যাতন চলিছে, এই কথা বাৰ্তাবিলাক আমি তুলি ধৰি আমি বলিষ্ঠভাৱে ইয়াৰ মোকাবিলা কৰিব লাগিব। আমি সেই তাহানিৰ শংকৰদেৱ গুৰুজনা, মাধৱদেৱ গুৰুজনা, আজান পীৰ চাহাব গুৰুজনাৰ সমন্বয়েৰে আগবঢ়া অসমখন আমি ঘূৰাই আনিব লাগিব। আমি এখন বৰ অসম সৃষ্টি কৰিব লাগিব। আমি সকলো জাতি জনগোষ্ঠীৰ উন্নয়ন হ'লেহে এখন সৰ্বংগ সুন্দৰ ৰাজ্য হিচাপে অসমক প্ৰতিষ্ঠিত কৰিব পাৰিম। আমি অকলেই এটা জনগোষ্ঠীক বাদ দিও আমি এই অসমখনৰ সৰ্বাংগীন উন্নয়ন কল্পনা কৰিব নোৱাৰোঁ। গতিকে মই এই যাত্ৰাত এই কথা বাৰ্তাবিলাক নিশ্চিতভাৱে বলিষ্ঠভাৱে দাঙি ধৰিবলৈ চেষ্টা কৰিম। গতিকে মই সকলোকে আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ। বিগত দিনত মোক সহায় সহযোগ কৰিছে আৰু অহা দিনবিলাকতো কৰিব। মই জানো বহুতেই বহুত ধৰণৰ বিভিন্ন ৰাজনৈতিক দল কৰে, ৰাজনীতি কৰে। মোৰ কাৰো প্ৰতি কোনো ধৰণৰ আক্ষেপ নাই। হয়তো বহুতেই ভাবিছিল মই এইটো ৰাজনীতিত যোগদান কৰিম, সেইটো ৰাজনীতিত যোগদান কৰিম। হয়তো মই মানুহ এজন, গতিকে মই হয়তো নিৰ্দিষ্ট এটা ৰাজনৈতিক দলত যোগদান কৰিব লাগিব, এটাহে দলত। গতিকে মই মোৰ বিবেকক প্ৰাধান্য দি মই অসমৰ বৌদ্ধিক সমাজক লগত আলোচনা কৰি, সংখ্যালঘু সমাজৰ লগতো আলোচনা কৰি মই মোৰ বিবেকক আগস্থান দি মই আজি ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰিবলৈ ওলাইছোঁ। হয়তো বহুতৰ মতে মই বিভিন্ন ৰাজনৈতিক দলত যোগদান কৰিব লাগিছিল, সেইখিনি মই কৰিব পৰা নাই, তাৰ বাবে মই দুখিত। গতিকে কোনেও মোক বেয়া ধৰণে ভাবিব নালাগে, কোনেও মোক ভুল ভাবিব নালাগে, কোনেও মোৰ ওপৰত আস্থা হেৰুৱাব নালাগে। মই পৰীক্ষা দিবহে গৈছোঁ, পৰীক্ষাত বহিম, পৰীক্ষা দিম, উত্তীৰ্ণ হ'ম নহ'ম, কি হ'ব সেইটো ভৱিষ্যত পৰিকল্পনা নেদেখাজনেহে জানে, নেদেখাজনে লিখিব। গতিকে মই কেৱল মাত্ৰ এইটো কথাই ক'ব পাৰোঁ যে আপোনালোকৰ আস্থা আৰু বিশ্বাস মই কেতিয়াও ভাঙি নেপেলাওঁ, আস্থা আৰু বিশ্বাস মই কেতিয়াও শেষ নকৰোঁ। গতিকে আপোনালোকে মোৰ প্ৰতি আস্থা আৰু বিশ্বাস ৰাখিব। এই আস্থা আৰু বিশ্বাস লৈ মই অহা দিনবিলাকত কাম কৰিম। বহুতে মোক গালি পাৰিব, আজি গালিও আছে, বহুতে সমালোচনা কৰিব, বহুতে বিদ্ৰোহ কৰিব, বহুতে এই কৰিব। মই কাৰো প্ৰতি কোনো ধৰণৰ আক্ষেপ নাই। মই সকলোৰে গালি, সকলোৰে সমালোচনা, সকলোৰে দোৱা, সকলোৰে ভাল পৰামৰ্শ, সকলোৰে শুভেচ্ছা মই আন্তৰিকতাৰে মই অন্তৰৰ পৰা গ্ৰহণ কৰিছোঁ। আপোনালোকে মোক যেনেকৈ নাপায় সকলোখিনি মোৰ কাৰণে আশীৰ্বাদ, মোৰ কাৰণে দোৱা বুলি মই ভাবি ল'ম। গতিকে মই সকলোকে খালি অনুৰোধ জনাইছোঁ যে মই মোৰ কৰ্মৰাজিক বিশ্বাস কৰোঁ, মই কৰ্মক বিশ্বাস কৰোঁ আৰু মই সেই কৰ্মৰ জৰিয়তে মই আপোনালোকক সকলোকে দেখুৱাব বিচাৰোঁ। গতিকে মোৰ প্ৰতি পুনৰবাৰ কৈছোঁ যে আপোনালোকে গালি দিলেও
পৰামৰ্শ দিলেও, সমালোচনা কৰিলেও, দোৱা দিলেও, আশীৰ্বাদ দিলেও, যিয়ে দিয়ে মই সকলোৱে হাঁহি ৰঙে মই গ্ৰহণ কৰি লৈছোঁ। গতিকে সেইখিনিকে মই মূল সাৰথি কৰি মই আগবাঢ়ি যাম। গতিকে মোক আপোনালোকে গঠনমূলক পৰামৰ্শ দিব, সমালোচনা কৰিব, মোক আপোনালোকে দোৱা কৰিব, যাতে মই অহা দিনবিলাকত সঠিক আৰু শুদ্ধ ৰাস্তাৰে গৈ অসমখনৰ কাম কৰিব পাৰোঁ। লগতে আমাৰ জনগোষ্ঠীটোৰ যিখিনি মূল সমস্যা সেইখিনিও খুব সুন্দৰভাৱে তথ্যগতভাৱে এই ৰাজনৈতিক প্লেটফৰ্মত দাঙি ধৰি সেইখিনি সমাধান কৰি এটা চিৰস্থায়ী সমাধানৰ ৰাস্তা আমি উলিয়াব পাৰোঁ। তাৰ কাৰণে মই নিশ্চিতভাৱে চেষ্টা কৰিম।